পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে সমগ্ৰ বিশ্ববাসী। চাওঁতে চাওঁতে মেলানি মাগিবৰ হ'ল ইংৰাজী বৰ্ষ 2025 চনটোৱে। প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজত সকলোৱে এতিয়া আদৰিবলৈ সাজু হৈছে ইংৰাজী নতুন বছৰ 2026। আৰু আজি 31 ডিচেম্বৰৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই ইংৰাজী নতুন বছৰটোক আদৰাৰ বাবে সাজু হৈছে। প্ৰতিখন বজাৰত এতিয়া গ্ৰাহকৰ ভিৰ, প্ৰতিগৰাকী বিক্ৰেতাই আসলতে এই ধৰণে সাজু হৈছে। মই উপস্থিত আছোঁ নলবাৰীৰ নদলা বজাৰত, আৰু নদলা বজাৰৰ যিখন মাছৰ বজাৰ, এই মাছৰ বজাৰত নিজৰ পচন্দ অনুসৰি বা সামৰ্থ্য অনুসৰি সকলোৱে কিছু মাছ ক্ৰয় কৰাৰ বাবে ওলাই আহিছে। কোনোবাই মাংস ক্ৰয় কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ক্ৰেতাসকল আহিছে আৰু আহি তেখেতসকলে নিজৰ সামৰ্থ্য অনুযায়ী কিছু সামগ্ৰী ক্ৰয় কৰিছে, যাতে তেওঁলোকে নিশাৰ যি 31 ডিচেম্বৰৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাব পাৰে। মই প্ৰথমে যিসকল বিক্ৰেতাসকলৰ সৈতে কথা কিছু পাতিম। দাদা, বিক্ৰী কেনেকুৱা আজি? বিক্ৰী বৰ্তমান বেয়া নহয়, ভালে হৈ আছে। গ্ৰাহক কেনেকুৱা, দামবোৰ কেনেকুৱা কৰিছে? দামবোৰ বিকেট 300 টকা বিক্ৰী হৈছে, ৰৌ 300 টকা হৈছে, ৰৌ আৰু বিকেট 300 হৈছে, গ্ৰাছ হৈছে 260-70, স্কাপ 260 আৰু 70, 260 হৈছে, চিলভাৰ 220 টকা আছে বাৰু। বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে ওলাই আহিছে ব্যৱসায়ীসকল, গ্ৰাহকসকলে ওলাই আহিছে। দাদা, কি মাছ চাইছে? মই এই ৰৌ ল'লোঁ, ৰৌ এটা ল'লোঁ। ৰৌ ল'লে কিমানকৈ ল'লে? এইটো আপোনাৰ 220 টকা আৰু লোকেল যোনটো এটা, আৰু কেলকাতা এটা পায় মানে ৱেষ্ট বেংগল বুলি কয়, সেইটো অকণমান দামটো বেছি, সেইটো ডাঙৰ চাইজৰ হয়। প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজত আজি 2025 চনৰ শেষৰটো দিন সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে। বহুখিনি হেৰুৱালোঁ, বহুখিনি পালোঁ, তাৰ মাজত 2026 চনক লৈ পৰিকল্পনা কি ধৰণৰ? সকলোৰে ভাল হওক। 25টো বৰ্ষটোতো অতিকৈ বেয়াই গৈছে। আমাৰ মাজৰ পৰা বহুত কিছুমান লিজেণ্ড বুলি কয় যাক, সেইবিলাক হেৰুৱাইছোঁ আমি। যাতে মানে আমাৰ 2026 চনটো সকলোৰে কাৰণে ভাল হয়, দেশখনত শান্তি সমৃদ্ধি বজাই থাকে, তাৰে কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সেইটো কাৰণে যাতে সকলোৰে ভাল হয়, সেইটোৰ মংগলৰ কাৰণে। 2026 চনটো সকলোৰে বাবে ভাল হওক, তাৰ কাৰণে সকলোৱে আচলতে কামনা কৰিছে। মই দেখুৱাইছোঁ যিহেতু মাছৰ বজাৰখনত উপস্থিত আছোঁ। ইয়াত মাছৰ সমান্তৰালভাৱে থলুৱা মুৰ্গী হওক বা ছাগলী হওক ইয়াত বিক্ৰীৰ বাবে লৈ আহিছে। মাগুৰ আছে, শিঙি আছে। মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। বাইদেউ, ইয়াৰ লোকেল মাগুৰ কিমানকৈ কিলো দিছে? 1000 টকা কিলো। আৰু শিঙি মাছ? শিঙি মাছ 840 টকা। বিক্ৰী হৈছেনে? হৈছে 450 টকাত নিব পাৰিব আৰু 450 দিব? দিম 450। ঠিক আছে, এই ধৰণে ব্যৱসায়ীসকল সাজু হৈছে, থলুৱা ব্যৱসায়ী এইসকল। আৰু থলুৱা ব্যৱসায়ীসকলে ইয়াত প্ৰতি বছৰে আচলতে উৰুকা হওক বা ইংৰাজী নতুন বছৰৰ আদৰাৰ প্ৰাকক্ষণত 31 ডিচেম্বৰৰ দিনাখনেই হওক, এই ধৰণে তেখেতসকলে বিভিন্ন প্ৰান্তৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰি আনি ইয়াত বিক্ৰীৰ বাবে সাজু হয়। দেখুৱাইছোঁ বিভিন্ন প্ৰজাতিৰ ইয়াত মাছসমূহ আছে। মই আৰু কিছু কথা পাতিম। দাদা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আজি 2025 চনৰ শেষৰটো দিন, বহুখিনি পালোঁ, বহুখিনি হেৰুৱালোঁ। আজি 31 ডিচেম্বৰৰ নিশা কি ধৰণে উদযাপন কৰিবলৈ সাজু হৈছে আপোনালোক? আমিতো একেলগে মিলিজুলি আমাৰ ঘৰৰ পৰিয়াল, ওচৰ চুবুৰীয়া লগ লাগি আমি তাৰমানে মিলিজুলি 31 ডিচেম্বৰটো পালন কৰোঁ। যদিও আমি কিন্তু নৱবৰ্ষ বহাগটোৱে মানি লওঁ, ইংৰাজী নৱবৰ্ষটো আমি মানে এইটো পৰম্পৰা হিচাপত চলি কৰিছোঁ, কিন্তু আমি এইটো আন্তৰিকতাৰে পালন নকৰোঁ। আমি বহাগৰ 1 তাৰিখটোৱে নতুন বছৰ হিচাপে আন্তৰিকতা পালন। প্ৰতিগৰাকী অসমীয়াৰ বাবে বহাগৰ যিটো মাদকতা, সেই মাদকতাটো আমি আমাৰ নিজৰ মানে কৃষ্টিটো, নিজৰ সংস্কৃতিটো আমি বহাগটোৱে মানো। তথাপি আৰু আজি বছৰৰ শেষ বুলি এটা হিচাপ আৰু, বাকী বেলেগ একো নাই। কিন্তু এইখিনি আৰু মই দৃশ্যখিনি দেখুৱাম। বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল ওলাই আহিছে, ওলাই আহি ইয়াত পচন্দ অনুসৰি বা সামৰ্থ্য অনুসৰি কিছু মাছ হওক বা মাংস হওক ক্ৰয় কৰিছে। দাদা, কি ক্ৰয় কৰিলে? মাছ ক্ৰয় কৰিলে। কি মাছ ল'লে? ব্ৰিগেড। কিমানকৈ ল'লে? 250 টকা। 250 টকাকৈ। যিহেতু কাইলৈ ইংৰাজী নতুন বছৰ 2026, প্ৰথমে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটোক লৈ কেনেকুৱা পৰিকল্পনা? ভালে হ'ব। সমাগত দিনবিলাক ভালে আহিব। 2026টো ভালে হ'ব বুলি এটা আশা ৰাখিম। 2026 চনটো ভাল হ'ব বুলি আমি আশাবাদী, সকলো আশাবাদী। কাৰণ 2025 চনত আমি বহুখিনি হেৰুৱালোঁ, আৰু এই বহুখিনি হেৰুৱাৰ মাজত কিছু প্ৰাপ্তিৰ আশাৰে আমি 2026ৰ বাবে এতিয়া অপেক্ষা কৰিছোঁ। 2026লৈ যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণ, আৰু 31 ডিচেম্বৰৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে। দাদা, কি ক্ৰয় কৰিলে? মই এটা ব্ৰিকেট ল'লোঁ, আৰু এই চেনাৰটো দাদাই কাটি আছে। মানে লোকেল মাছ আৰু দুয়োটা লোকেল মাছ? দুয়োটা লোকেলে হয়। এই চেনাৰটো আৰু গেহৰা লোকেল, থলুৱা প্ৰজাতি। থলুৱা। কেনেকুৱা দাম, কেনেকুৱাকৈ দিলে? চেনাৰটো আপোনাৰ 400 কিলো। বিকেটটো 250। কেনেকুৱা আজি 31 ডিচেম্বৰৰ নিশা পৰিয়ালৰ সৈতে খাব নে লগ বন্ধুৰ সৈতে খাব? লগ বন্ধুৰ সৈতেও খাম, পৰিয়ালকো খুৱাম। চবৰে লগত একেলগে মিলাই চলিব, মিলা মিতি কৰি খাব লাগিব আৰু। 26ৰ পৰিকল্পনা কেনেকুৱা?
26ত এতিয়া অলপ 25তকৈ ভাল জটিল হ'ব বুলিয়ে ভাবোঁ যিটো পৰিৱেশ এতিয়া বাংলাদেশো আমাক অলপ হেৰি কৰি আছে য'ত 26ক লৈ শংকা কিছু আছে। বহুত শংকা আছে। আৰু এই ধৰণে সকলো সাজু হৈছে। মই আৰু ব্যৱসায়ীসকল আছে তেখেতসকলৰ সৈতে কথা পাতিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, বিক্ৰী কেনেকুৱা? বিক্ৰী বেয়া বেয়া আছে এতিয়ালৈকে। পুৱাৰ সময় বিক্ৰী নিশ্চয়কৈ হ'ব। বিক্ৰী বেয়াই ডিচেম্বৰ বিক্ৰী বেয়াই হয় বেয়া ইমান ঠিক নহয়। বেয়াই নিশ্চয়কৈ এইসকল ব্যৱসায়ীৰ কিছু বিক্ৰী বেয়া বুলি তেখেতসকলে কৈছে। যদিও মই দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ওলাই আহি আৰু ইয়াত তেখেতসকলে বিভিন্ন প্ৰজাতিৰ যিহেতু মাছসমূহ লৈ আহিছে, সেই মাছসমূহ ইয়াত বিক্ৰী কৰিছে। কি বজাৰ কৰিছে? অলপ মাছ কিমান মাছ ল'ম বুলি আহিছে। মাছ ল'ম আজি 31 ডিচেম্বৰ, ঘৰত লগে ভাগে খাব? নহয় নহয়, আমাৰ মানে পৰ্ব আছে এটা ঘৰত, মানে আই পিতাৰ শ্ৰাদ্ধ আছে। আজি শ্ৰাদ্ধ, শ্ৰাদ্ধৰ বাবেহে আহিছে। শ্ৰাদ্ধৰ বাবে 31 ডিচেম্বৰৰ নিশা আৰু আজি বিশেষ অনুষ্ঠান আপোনালোকৰ উদযাপিত নহ'ব? আজি নহ'ব আজি। আচ্ছা, 2025 চনটোৰ আজি শেষৰটো দিন, বহুখিনি মানুহে হেৰুৱালে। 26 চনটোক লৈ পৰিকল্পনা কেনেকুৱা আপোনালোকৰ? পৰিকল্পনা মানে ঘটনাটো হৈছে যেতিয়া আমাৰ 25 চনটোত আমাৰ অলপ বেয়া দিন গৈছে। আমাৰ জুবিন গাৰ্গ নাইকিয়া হৈছে, আমাৰ বাহিবাদক নাইকিয়া হৈছে, দীপক শৰ্মা, ঠিক তেনেকৈ এইবাৰ যাতে আমাৰ ভাল হয় 26 চনটো, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়কৈ 25তকৈ যাতে 26টো ভাল হয়, 26টো যাতে সকলোৰে বাবে সুমংগল হয়, তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে, তাৰ বাবে সকলোৱে আশা কৰিছে। আৰু এই ধৰণে 2025 চনৰ আজি শেষৰটো দিন 31 ডিচেম্বৰৰ নিশা উদযাপন কৰাৰ বাবে সকলো ওলাই আহিছে। আৰু 31 ডিচেম্বৰৰ নিশা কোনোৱে লগ বন্ধুৰ সৈতে, কোনোৱে পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাই ইংৰাজী নতুন বছৰক আদৰাৰ বাবে এই ধৰণে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।